আজি আমালোক দিয়া কমনবোৰ যদি 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত নাহে তেন্তে মই আৰু ইউটিউবত ভিডিঅ' নিদিম। এইটো মোৰ চ্যালেঞ্জ হ'ল, ঠিক আছে। তো আজি আমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ এছামিছৰ 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত আহিবলগীয়া অসমীয়াৰ যিবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট আছে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো যিসমূহ ছাত্ৰ ছাত্ৰীৰ ধৈৰ্য নাই ভিডিঅ' লৈ সেইসমূহ ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টোৰ পৰা দূৰত থাকিব পাৰে আৰু যিসমূহ ছাত্ৰ ছাত্ৰীৰ অসমীয়াত 80+ পোৱাৰ আশা নাই, ঠিক আছে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। সৰ্বপ্ৰথম তোমালোকৰ প্ৰথম পাৰ্টটো হ'ব লাগিছে কি মোৰ মাতৃমুখ দৰ্শন, লিখক কোন লক্ষীনাথ বেজবৰুৱা। গতিকে এইবোৰ কথা মই নকম, মই তোমালোকক একেবাৰে যিবোৰ কথা ক'ব লাগে মই তোমালোকক সেইবোৰ কথা কৈ দিম। তো তোমালোকৰ ফাৰ্ষ্ট প্ৰশ্নৰ পৰা থাকিব কি 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, তাৰপিছত 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে। গতিকে চমু প্ৰশ্ন উত্তৰ তোমালোকৰ সকলোবোৰ পঢ়িব লাগে, অৰ্থাৎ মানে 1 নম্বৰী প্ৰশ্নবিলাক। তথাপিও মই তোমালোকক কৈ দি আছোঁ যিবোৰ বেছি ইম্পৰ্টেণ্ট। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ ইচ্ছা কৰে যে মই 1 নম্বৰী প্ৰশ্নবোৰ সমূহ পঢ়িম, তো তেওঁৰ কাৰণে বহুত ভাল কথা, তেওঁ পঢ়িব পাৰিব। তাৰপিছত আছে তোমালোকৰ 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে, 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে, 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত মোৰ মাতৃমুখ দৰ্শন চমু প্ৰশ্ন, অৰ্থাৎ মূল্যাংক 2ৰ পৰা আছে 2 নম্বৰটো, 3 নম্বৰটো, 5 নম্বৰটো, 1 নম্বৰটো, 2 নম্বৰটো, 3 নম্বৰটো, তাৰপিছত 5 নম্বৰটো। এই কেইটাৰ ভিতৰত এই দীঘলীয়া প্ৰশ্ন উত্তৰ যিকেইটা আছে ইয়াৰ ভিতৰত 2টা ইয়াৰ পৰা থাকিব। তোমালোকৰ বিশেষকৈ ইম্পৰ্টেণ্ট আছে মোৰ মাতৃমুখ দৰ্শন পাঠ্যত লিখকে উল্লেখ কৰা মহাদেৱৰ কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা, ঠিক আছে। এইটো আহিব পাৰে। নহ'লে মোৰ মাতৃমুখ দৰ্শন পাঠ্যত আদালত লক্ষীনাথ বেজবৰুৱা সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ দিয়া। তাৰপিছত তোমালোকৰ 2য় নম্বৰ পাৰ্ট আহিব মগনিয়াৰৰ পৰা ইম্পৰ্টেণ্ট আছে তোমালোকৰ চমু প্ৰশ্ন উত্তৰৰ পৰা 3 নম্বৰটো যতীন্দ্ৰনাথ দুৱৰক কি কবি বুলি জনা যায়, এইটো 100% আহিবই। তাৰপিছত 4 নম্বৰ, তাৰপিছত 5 নম্বৰ, তাৰপিছত তোমালোকৰ মূল্যাংক 2ৰ পৰা তোমালোকৰ থাকিব 1 নম্বৰটো, 3 নম্বৰটো, 5 নম্বৰটো, দীঘল প্ৰশ্ন উত্তৰৰ পৰা থাকিব তোমালোকৰ 1 নম্বৰটো। মানে কি মগনিয়াৰ শিশু কথা কবিতাটিৰ সাৰাংশ, এই সাৰাংশ 2025 বৰ্ষৰ অসমীয়াৰ অৰ্থাৎ 12ৰ অসমীয়াৰ পাঠত সাৰাংশ ইমান নাই, সেইকাৰণে যিবোৰ সাৰাংশ দিয়া আছে প্ৰশ্নত সেইবোৰ সাৰাংশ তোমালোকে পঢ়ি ল'বা। যিকোনো এটা দিব পাৰে, সাৰাংশ এটা তোমালোকৰ থাকিবই। তাৰপিছত 4 নম্বৰটো, তাৰপিছত 5 নম্বৰটো। আৰু এটা কথা তোমালোকক কৈ দিম যে যিবোৰ প্ৰশ্ন উত্তৰত বা 3 নম্বৰ বা 5 নম্বৰী প্ৰশ্নত তোমাৰ নিজৰ ভাষাত লিখা, তুমি কি বুজিছা সেইখিনি লিখা, সেইবোৰ প্ৰশ্ন উত্তৰ বেছিকৈ অহা দেখা যায়, সেইকাৰণে মই এইবোৰ চিলেক্ট কৰিছোঁ, ঠিক আছে। তাৰপিছত তোমালোকৰ পাঠবোধৰ পৰা তোমালোকে এইটো পঢ়িবা, পাঠটোৰ মাজেৰে দৰিদ্ৰ লোকৰ মহানুভৱতা প্ৰকাশ পাইছে। তাৰপিছত আনন্দৰাম বৰুৱাৰ পৰা যিবোৰ প্ৰশ্ন উত্তৰ আহে সেইবোৰ সমূহ ছাত্ৰ ছাত্ৰী পাব লাগে, কাৰণ এই পাঠটোৰ নিচিনা ইজি পাঠ মই দেখা নাই আৰু, ঠিক আছে। তাৰপিছত তোমালোকৰ 1 নম্বৰটো থাকিব আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল, 2 নম্বৰটো থাকিব, তাৰপিছত 5 নম্বৰটো থাকিব, 2 নম্বৰৰ পৰা 1 নম্বৰটো থাকিব, 2 নম্বৰটো থাকিব। ইয়াত এটা কথা মন কৰিবা, যিবোৰ 2 নম্বৰী বা 3 নম্বৰী আহিব আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। তাৰপিছত ইয়াতে কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব, এইবোৰ প্ৰশ্নত কিন্তু অমিল আছে। গতিকে কোনবোৰ অমিল আছে প্ৰশ্ন তোমালোকে উত্তৰ দেখিবা, উত্তৰত অমিল আছে। গতিকে অমিলখিনি যাতে ভালকৈ তোমালোকে কৰিব পাৰা আৰু যাতে ভুল নহয়, ঠিক আছে। তাৰপিছত গ নম্বৰৰ পৰা 2 নম্বৰটো আহিব একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল। তাৰপিছত 3 নম্বৰটো তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা নকৰি তোমালোকৰ এইখিনি আহিব পাৰে যে কৰ্মজীৱন আৰু কৰ্মশূন্যতাই প্ৰকৃত মৃত্যু স্বৰূপ ব্যাখ্যা কৰা, বা কোনে কিয় কৈছিল এই কথাখিনিৰ উত্তৰ তোমালোকে পাঠৰ ভিতৰত পাবা। গতিকে মই তোমালোকক কৈ দিম যে কোনে কিয় কৈছে। আনন্দৰাম বৰুৱাই কৈছে এই কাৰণে যে আনন্দৰাম বৰুৱাই কৰ্মত এনে একাগ্ৰ আছিল যে কৰ্মত একাগ্ৰ থকাৰ বাবে তেওঁ চিৰবৌত অৱলম্বন কৰিছিল, ঠিক আছে। আৰু ভালকৈ তোমালোকে ইচ্ছা কৰিলে লিখিব পাৰিবা। আৰু 5 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও তোমালোকে চাই যাবা। তাৰপিছত তোমালোকৰ এই উপৰঞ্চি তথ্য, এইবোৰ তথ্য তোমালোকে দেখি যাবা, ঠিক আছে।
তাৰপিছত হস্তি বিদ্যানৱৰ পৰা যিবোৰ ইম্পৰ্টেণ্ট আছে সেইবোৰ হ'ল তোমাৰ চমু উত্তৰৰ পৰা অতি চমু প্ৰশ্ন এই দুটাৰ ভিতৰত হস্তি বিদ্যানৱ পুথি শীৰ্ষক পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে হস্তি বিদ্যানৱ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছে এইটো দেখিবা তোমালোকৰ ফ্ৰী ফাইনেল এক্সামত যিকোনো এই দুটাৰ যিকোনো এটা আহিছে তোমালোকে ফ্ৰী ফাইনেল এক্সামত দেখিবা দেখি যে প্ৰশ্ন কাকত দেখি তাৰ পিছত মোক কমেন্ট কৰিবা ঠিক আছে তাৰপিছত 3 নম্বৰটো আহিব 4 নম্বৰটো একেবাৰে আহিব বুলি নকম কাৰণ এইবোৰ ইম্পৰ্টেন্ট আছে 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ তাৰপিছত চমু প্ৰশ্ন 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ হস্তি গ্ৰন্থ বুলিলে কি বুজা তোমালোকে আগৰ প্ৰিভিয়াস ইয়াৰত দেখিবা এইটো প্ৰশ্ন বহুত কেইবাৰ দেখা গৈছে তাৰপিছত গ নম্বৰটো 1 নম্বৰ 4 নম্বৰটো 5 নম্বৰটো তাৰপিছত তোমালোকৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য এই পাঠটোৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট হ'ব 1 নম্বৰটো ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি এইটো 90% চান্স আছে তোমালোকৰ ফ্ৰী ফাইনেলতে অহাৰ তাৰপিছত 4 নম্বৰটো তাৰপিছত তোমালোকৰ 5 নম্বৰটো 50% চান্স আছে যদি কোনোবা ছাত্ৰ-ছাত্ৰী বিচাৰে তেন্তে দেখি যাবা এনে মানে ৰিস্ক ৰাখিব নালাগে আৰু তাৰপিছত খ নম্বৰৰ পৰা 2 নম্বৰৰ পৰা আহিব তোমালোকৰ 2 নম্বৰটো 3 নম্বৰটো প্ৰকৃত ত্যাগ মানে কি তোমালোকে প্ৰিভিয়াস ইয়াৰত দেখিবা এইটো আহিছে বহুত কেইবাৰ আৰু ফ্ৰী ফাইনেলটো এইটো আহিব পাৰে তাৰপিছত 5 নম্বৰটো দীঘল প্ৰশ্ন উত্তৰৰ পৰা তোমালোকৰ 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ আৰু 3 নম্বৰটো আহিলে কেনেকৈ আহিব পাৰে হয় বৈৰাগ্য মানে কি এইখিনি আহিব ইয়াৰ পৰা শেষ আৰু নহলে ভাৰতীয় আদৰ্শত কোনবোৰ বৈৰাগ্যৰ কেনে ধৰণৰ বৈৰাগ্যৰ কোৱা হৈছে এইখিনি আহিব পাৰে মানে ভাগ কৰি দিব পাৰে আৰু একেবাৰে দুয়োটা একেলগে নিদিব ভাগ কৰি দিব পাৰে তাৰপিছত 4 নম্বৰটো তাৰপিছত চিটি পাঠৰ পৰা তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন উত্তৰবোৰ চেক কৰিবা অলপমান ব্লেক ধৰণৰ প্ৰশ্ন উত্তৰ দেখা যায় মানে চুটি গল্প কি এনেকুৱা ধৰণৰ চিটি পাঠটো 10 নম্বৰ থাকে ঠিক আছে চুটি পাঠটো 10 নম্বৰ আছে গতিকে এই 10 নম্বৰ যাতে হাতৰ পৰা এৰি না যায় সেই কাৰণে তোমালোকে এটা কাম কৰিবা প্ৰিভিয়াস ইয়াৰৰ ইন্টাৰনেটত সাৰ্চ কৰিবা প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন বুলিবা 2024 বৰ্ষৰ যিসমূহ ছাত্ৰ-ছাত্ৰীৰ পৰা তোমালোকে প্ৰশ্ন উত্তৰ কালেক্ট কৰিব পাৰা তেওঁলোকৰ পৰা কালেক্ট কৰি লবা তোমালোকে দেখিবা চিটি পাঠত অলপমান বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ আছে মই যেনেকৈ কৈ দিলো চুটি গল্প কাক বলে চুটি গল্পৰ বৈশিষ্ট্য এনেকুৱা তোমালোকৰ আহিব পাৰে ঠিক আছে গতিকে তোমালোকে দেখা অতি চমু প্ৰশ্নৰ পৰা 2 নম্বৰটো আছে 1 নম্বৰটো আছে 5 নম্বৰটো আছে তাৰ পিছত 1 নম্বৰটো আছে তাৰ পিছত তোমালোকৰ খ নম্বৰৰ পৰা অতি চমু প্ৰশ্ন 1 নম্বৰটো আছে চিটি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিটিৰ বাবে অপেক্ষা কৰা কথা কৈছে তাৰ পিছত 2 নম্বৰটো 50% চান্স আছে তোমালোকৰ ফ্ৰী ফাইনেলত অহাত শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি তেওঁ কৈছে তেওঁৰ চিঠি কিয় মূল্যৱান এইখিনি তোমালোকে দেখিবা তাৰ পিছত 5 নম্বৰ গ নম্বৰটো হ'ব লাগিছে তোমালোকৰ 1 নম্বৰ আহিব পাৰে 2 নম্বৰ 4 নম্বৰ আৰু 4 নম্বৰ তাৰ পিছত 5 নম্বৰ চিঠি গল্পৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা এই নামকৰণ সাৰ্থকতা বিচাৰ কৰা কেৱল মাত্ৰ 4টা না 5টা প্ৰশ্ন উত্তৰ আছে তোমালোক 5টা প্ৰশ্ন আছে আৰু প্ৰশ্ন উত্তৰ মোৰ মুখৰে ওলাই যায় সেই কাৰণে তোমালোকে বেয়া নাপাবা আৰু তো 5টা বা 6টা মান আছে তোমাৰ নামকৰণ সাৰ্থকতা যিবোৰ নামকৰণ সাৰ্থকতা আছে সমূহবোৰ পঢ়িবা কাৰণ ইয়াৰ পৰাই যিকোনো এটা আহিব তাৰ পিছত তোমালোকৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এইটো আৰু বেষ্ট একেবাৰে সহজ পাঠ তোমালোকে পাবই লাগে তাৰ পিছত তোমালোকৰ কি থাকিব তোমালোকৰ অতি চমু প্ৰশ্নৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰ কথাছবি 1 নম্বৰটো তাৰ পিছত 2 নম্বৰ 3 নম্বৰটো তোমালোকৰ ফ্ৰী ফাইনেলত আহিছে তোমালোকে দেখিবা তাৰ পিছত 5 নম্বৰটো তাৰ পিছত তোমালোকৰ মূল্যাংক 2 অথবা 3 পৰা মূল্যাংক 2 ৰ পৰা দেখিবা 2 নম্বৰটো আছে 3 নম্বৰটো আছে 5 নম্বৰটো আছে তাৰ পিছত দীঘল প্ৰশ্নৰ পৰা 2 নম্বৰ থাকিব 3 নম্বৰ থাকিব তোমালোকৰ এটা মন কৰিবলগীয়া কথা কি মূল্যবোধ শিক্ষা আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা এই দুটা পাঠৰ পৰা তোমালোকৰ এই দুটা পাঠ ভালকে পঢ়িব লাগিব কাৰণ এই দুটা পাঠৰ পৰা হয়তো তোমালোকক দুয়োটা পাঠৰে কোশ্চেন দিব পাৰে নহলে কেৱল মাত্ৰ এটা পাঠৰ কোশ্চেন দিব
কিন্তু কোনটো পাৰ্টৰ প্ৰশ্ন দিয়ে কোনেও ক'ব নোৱাৰে গতিকে তোমালোকৰ দুয়োটা পাৰ্ট ভালকৈ পঢ়িব লাগিব আৰু ইয়াত 5ৰ পৰা 8 নম্বৰলৈকে তোমালোকে পাব পাৰা সেইকাৰণে অলপমান মন দি পঢ়িবা তো আমালোক দেখো বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এই পাঠটোৰ পৰা কিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে তোমালোকৰ 2 নম্বৰটো আহিব পাৰে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি আৰু এই পাঠটোৰ মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হ'ব লাগিছে যে বিজ্ঞান কি প্ৰত্যেকবাৰে অহা দেখা গৈ আছে গতিকে তোমালোকৰ ফ্ৰী ফাইনেলৰ কাৰণে তোমালোকৰ বিজ্ঞান কি এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত 4 নম্বৰটো তাৰপিছত 5 নম্বৰটো 4 নম্বৰটো তোমালোকক 1 নম্বৰৰ কাৰণে দিব পাৰে তথাপিও কিন্তু ইমান 100% গ্যাৰান্টি নাই এইটোৰ তাৰপিছত সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত এইখিনি তোমালোকক 2 নম্বৰ বা 1 নম্বৰৰ কাৰণে দিব পাৰে যদিও ইয়াত 2 নম্বৰ আছে 2 নম্বৰৰ কাৰণে হয় 2 নম্বৰ দিব নহলে 1 নম্বৰ দিব কিন্তু 3 নম্বৰ কেতিয়াও নিদিয়ে 3 নম্বৰ দিলে অলপমান পেজ লগাই দিব তাৰপিছত 3 নম্বৰটো 5 নম্বৰটো গ নম্বৰৰ পৰা 1 নম্বৰটো আহিব 2 নম্বৰটো আহিব 4 নম্বৰটো আহিব তাৰপিছত বৰ্গীত আহিল বৰ্গীতৰ মূল ভাৱ আহিব পাৰে মনত ৰাখিবা তাৰপিছত বৰ্গীতৰ পৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ খ নম্বৰৰ পৰা 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ তাৰপিছত 5 নম্বৰটো তোমালোকৰ আহিব পাৰে গ নম্বৰৰ পৰা 2 নম্বৰ 4 নম্বৰ ত্ৰিজগত পতি ভকতি মিলিল মুখ আৰু মুৰুখ মাধৱে বোলে আৰু তোমালোকে এটা কথা মনত ৰাখিবা যদি তোমালোকে পাঠ বা কবিতাৰ মূল ভাৱখিনি ভালকৈ পঢ়া বা সাৰাংশখিনি ভালকৈ পঢ়া বা হিষ্টৰীটো ভালকৈ জানা তেন্তে আৰু কবিৰ নাম জানা বা লিখকৰ নাম জানা তেন্তে তোমালোকে ব্যাখ্যা দিওক তোমাক প্ৰসংগ সংগতি দৰ্শাই লিখা তোমালোকে সকলোবোৰ পাৰিবা ঠিক আছে তাৰপিছত বিশ্ব খনিকৰৰ পৰা তোমালোকৰ আহিব কি অসমীয়া সাহিত্যত অৰ্থাৎ 1 নম্বৰটো 1 নম্বৰ তাৰপিছত 3 নম্বৰটো আছে 5 নম্বৰটো আছে 1 নম্বৰটো আছে খ নম্বৰৰ পৰা 3 নম্বৰটো আছে সত্ৰ ৰজ তম গুণ বুলিলে কি বুজা 100% গ্যাৰান্টি হয় ফ্ৰী ফাইনেলত নহয় তোমালোকৰ ফাইনেল এক্সামত আহিছে তাৰপিছত 5 নম্বৰটো তাৰপিছত গ নম্বৰৰ পৰা 1 নম্বৰ 3 নম্বৰ 5 নম্বৰ মিলন কবিতাটিৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব কি 1 নম্বৰটো 2 নম্বৰটো 4 নম্বৰ 5 নম্বৰ তাৰপিছত 1 নম্বৰ 4 নম্বৰ 5 নম্বৰ দীঘল প্ৰশ্নৰ পৰা হ'ব 2 নম্বৰ 3 নম্বৰ জনতাৰ আহ্বান কবিতাটিৰ পৰা তোমালোকৰ হ'ব কি 2 নম্বৰটো হ'ব 3 নম্বৰ হ'ব 4 নম্বৰ হ'ব 5 নম্বৰ হ'ব তাৰপিছত খ নম্বৰটো হ'ব চমু প্ৰশ্নৰ পৰা 2 বা 3 নম্বৰ 1 নম্বৰটো আৰু 3 নম্বৰটো এই দুটাই চাবা তোমালোকৰ ইয়াৰ পৰাই কমন পৰিব তাৰপিছত দীঘল প্ৰশ্ন উত্তৰ পৰা 1 নম্বৰ 3 নম্বৰ আৰু প্ৰসংগ সংগতি দৰ্শাই লিখা এইটো তোমালোকে পঢ়ি ল'বা ঠিক আছে তাৰপিছত কাঠমিস্ত্ৰীৰ ঘৰ তোমালোকৰ কি আহিব 1 নম্বৰটো 3 নম্বৰটো 4 নম্বৰটো তাৰপিছত খ নম্বৰৰ পৰা 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ মানে এই তিনিটাৰ ভিতৰত যিকোনো এটা আহিছে আৰু তোমালোকৰ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা এইটো তোমালোকৰ ফ্ৰী ফাইনেলত আহিছে ঠিক আছে ফ্ৰী ফাইনেলত আহি বহি আছে দেখিবা তোমালোকে তাৰপিছত 2 নম্বৰটো কবিতাটিত কাঠমিস্ত্ৰীয়ে শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা 50% চান্স আছে হয় তোমালোকৰ ফাইনেলত আহিব নহলে ফ্ৰী ফাইনেলত আহিবই লাগিব এইটো তাৰপিছত 3 নম্বৰটো তোমালোকে দেখি লবা 4 নম্বৰটো 5 নম্বৰটো কাঠমিস্ত্ৰী গল এতিয়া আঘোণৰ কুঁৱলীৰ পৰা কি আছে তোমালোকৰ 1 নম্বৰটো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ খ নম্বৰৰ পৰা 1 3 5 গ নম্বৰৰ পৰা 1 3 আৰু 4ৰ পৰা ইয়াত তিনিটা প্ৰসংগ দৰ্শাই ব্যাখ্যা কৰা আছে তোমালোকে এই তিনিটা প্ৰেক্টিছ কৰিবা এই তিনিটাৰ ভিতৰত যিকোনো এটা আহিব পাৰে ঠিক আছে যিকোনো এটা উভতি নহাৰ কবিতা ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট থাকিব 1 নম্বৰটো
আৰু ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে যিমানবোৰ প্ৰশ্ন উত্তৰ আছে তোমালোকে সকলোবোৰ পঢ়িবা, কাৰণ সেইবোৰৰ ভিতৰতে ফ্ৰী ফাইনেলত বহুত প্ৰশ্ন অহা দেখা যায়। আৰু 3 নম্বৰটো পঢ়িবা, 4 নম্বৰ 5 নম্বৰ, খ নম্বৰৰ পৰা 1 2 4 5, তাৰপিছত গ নম্বৰৰ পৰা 1 2 4, 5 নম্বৰৰ পৰা 1 যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লো। এইটো তোমালোকে বনাই লিখিব পাৰিবা যদি তোমালোকে পাঠৰ বিষয়ে কিবা এটা জানা বা কবিতাৰ বিষয়ে কিবা এটা জানা। তাৰপিছত কৰোণতমৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট থাকিব 2 নম্বৰটো, 4 নম্বৰটো, 5 নম্বৰটো, খ নম্বৰৰ পৰা 2 3 5, গ নম্বৰৰ পৰা 1 2, আৰু 3 নম্বৰটো, 3 নম্বৰ আৰু 4 নম্বৰটো 30% চাৰ্জ আছে এই দুয়োটাৰ ভিতৰত যিকোনো এটা আহিব পাৰে। আৰু ইয়াত প্ৰসংগত সংগতি দৰ্শাই মাত্ৰ এটাই আছে, তোমালোকে পঢ়ি যাব পাৰা। তাৰপিছত মূল্যবোধ শিক্ষা তোমালোকৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, ভাৰতৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি? নৈতিক শব্দটো ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটো উৎপত্তি কোন ভাষাৰ পৰা কৰা হৈছে? লেটিন শব্দৰ পৰা কৰা হৈছে। কোন ভাষাৰ পৰা? লেটিন শব্দৰ পৰা কৰা হৈছে, ঠিক আছে। তাৰপিছত মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্য কি তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ আদৰ্শবাদী 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে, আৰু 2 নম্বৰটো আহিলে কেনেকৈ আহিব পাৰে যে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি এইবোৰ নাহিব, কাৰণ ইয়াত ইমানবোৰ এই প্ৰশ্নটোত ইমান মাৰ্ক নিদিয়ে, সেইকাৰণে হয়তো ক'ব পাৰে যে ভাগ দুটা কি হয়, ভাগ কেইটা আছে মই নাজানো, মই নকম তোমালোকক। গতিকে ভাগ কেইটা আছে হয় ডাইৰেক্ট লিখি দিব পাৰে যে 4টা বা 5টা ভাগৰ নাম লিখা, 4টা ভাগৰ নাম লিখা, আৰু নহ'লে ডাইৰেক্ট লিখি দিব যে কেইটা ভাগ আছে, এনেকৈয়ে প্ৰশ্ন তোমালোকৰ কাটিব, ঠিক আছে। তাৰপিছত মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক দেখি ল'বা 5 নম্বৰটো, গ নম্বৰৰ পৰা 2 নম্বৰ 4 আৰু 5। কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা। তাৰপিছত 2 নম্বৰটো, 3 নম্বৰটো, 5 নম্বৰ চমু প্ৰশ্ন 1 নম্বৰ, 3 নম্বৰ, 5 নম্বৰ, দীঘল প্ৰশ্ন 1 2। আৰু মোৰ চাগে অলপমান ভুল হৈছে, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, মই এইটোৰ কথা ভাবিছোঁ যে মূল্যবোধ শিক্ষা আৰু কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা, গতিকে মই সেইখিনিতে কৈ দিছোঁ। গতিকে তোমালোকে সেইটো নাভাবিবা যে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এইটো পাৰ্ট হয়, এইটো পাৰ্ট নহয়, এই দুটা পাৰ্ট হয়। মূল্যবোধ শিক্ষা আৰু কৈশোৰকাল এই দুটা পাৰ্ট ভালদৰে পঢ়িবা, এই দুটা পাৰ্টৰ পৰা অৰ্থ দিয়া থাকে, ঠিক আছে। আৰু কোনো সময়ত মূল্যবোধ শিক্ষাৰ প্ৰশ্নবোৰতে অৰ্থ থাকে আৰু কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষাৰ প্ৰশ্নবোৰতো অৰ্থ থাকে, মানে দুটা ডিফাৰেণ্ট হ'ব পাৰে বা একে পাৰ্টৰে হ'ব পাৰে, ঠিক আছে। সেইকাৰণে দুয়োটা পাৰ্ট ভালকৈ পঢ়া উচিত। বিপৰীত লিংগকামিতা কৈশোৰকালৰ আন এক প্ৰধান বৈশিষ্ট্য, চমুকৈ আলোচনা কৰা। এইটো তোমালোকে পঢ়িবা, পাঠটোৰ ভিতৰত এইবোৰ ভালকৈ বুজাই দিয়া আছে। তাৰপিছত তোমালোকক মই মন কৰা গ্ৰামাৰৰ ক্ষেত্ৰত দিছোঁ মই কেতবোৰ জতুৱা জাৰ্ট দিছোঁ, তোমালোকে হয়তো দেখি লৈছা, আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী দেখা নাই তেন্তে আমাৰ চেনেলত গৈ তোমালোকে দেখি ল'বা। কপাল ফুল সৌভাগ্য এইবোৰ তোমালোকে দেখি ল'বা। এইবোৰ তোমালোকৰ একেবাৰে কিতাপৰ শেষত দিয়া আছে, অৰ্থাৎ ব্যাকৰণৰ ঠাইত 180 পেজত, অৰ্থাৎ 180 পেজত দিয়া আছে তোমালোকে দেখি ল'বা। ভিডিঅ'টো এনেতেই ডাঙৰ হৈ গৈছে বা লম্বা হৈ গৈছে। আৰু তোমালোকৰ ব্যাকৰণৰ ক্ষেত্ৰত দেখা দিয়াৰ প্ৰশ্ন তোমালোকে 181 পেজত দেখিবা যে কেতবোৰ প্ৰশ্ন দিয়া আছে। গতিকে এই প্ৰশ্নবোৰ তোমালোকে পঢ়ি লোৱা, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে নাজানে যে গ্ৰামাৰ একেবাৰে কি, সেইকাৰণে তেওঁলোকৰ বাবে এই প্ৰশ্নবোৰ ছল্ভ কৰি যাবা ভালে হ'ব। আৰু যিসমূহ ছাত্ৰ ছাত্ৰীৰ গ্ৰামাৰত 20ৰ ভিতৰত 20 পোৱাৰ ইচ্ছা আছে, তেওঁলোকে এইবোৰ নপঢ়ি তোমালোকৰ মডেল যদি কিনিছা, মডেলত দেখিবা কেতবোৰ প্ৰশ্ন উত্তৰ দিয়া আছে যে কাৰক
তাৰপিছত প্ৰত্যয়, কৃত প্ৰত্যয়, নিৰ্দিষ্টবাচক প্ৰত্যয় সেইবোৰ তোমালোকে পঢ়ি ল'বা, কাৰণ সেইবোৰ পঢ়িলে তোমালোকৰ 100% গ্ৰামাৰৰ ক্ষেত্ৰত কমন পৰিব। আৰু যদি তোমালোকক লাগে সেইবোৰো মোক গ্ৰামাৰৰ কমন লাগে তেন্তে মোক মাত্ৰ এটা কমেণ্ট কৰিব, মই তোমালোকক দিবলৈ চেষ্টা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আজি মই ইয়াত যিবোৰ দিলোঁ এইবোৰ 99% কমন পৰিবই লাগিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইয়াতেই।